নমস্কাৰ, মই বহুত আজি সুখীয়ে। মোৰ ল'ৰা বাইকখন মই আজি ঘূৰাই পাইছোঁ। বহুত কষ্টৰে মই মানে গোটোৱা পইচাৰে সেইখিনি আজি ঘূৰাই পাইছোঁগৈ। বিল আছে থানাৰ। মই বিচাৰি আছিলোঁ, পোৱা নাই। ডিব্ৰুগড় বিল আছে থানা আৰু এইফালে ধেমাজি জোনাই তেওঁ সহায় বিচাৰি কিনে 4 বছৰ পিছত তেওঁ সিহঁতে বাইকটো মোক ওলাই দিলে। সিহঁতক মই মনৰ পৰা ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ ল'ৰা বাইকখন আজি হেৰুৱা 4 বছৰ আগত বহুত কষ্টৰে আছিলে, কিন্তু বিল আছে না মালিকসকলে গোটেইখন মানে হেৰি কৰি ধুনীয়াকৈ সহায় কৰি উদ্ধাৰ কৰি মোক অসম অৰুণাচলৰ সীমান্তত মানে বাইকখন উদ্ধাৰ কৰি মোক গতাই দিছে। দুজনক ধৰি পেলাই থানাত গতাই দিছে। মোক গোটেই বস্তু ভাড়া লগাই দিলে। আমাৰ গাড়ীখন আহে মানে লোৱা মই গাড়ীখন লৈ ল'ম। चोरी नहीं किया, मत जिसके पास को एक्सेस किया था वो आदमियों को बुलाओ। ना क्या बनेगा लेकिन আগন্তুক দিনবোৰৰ দৰে আজিও বিল আছিনা সৈনিকৰ দ্বাৰা এটা খুব সুন্দৰভাৱে সফলতে আমি এটা অভিযান আৰম্ভ কৰিছিলোঁ, সফল হ'লোঁ। সেই অভিযানটো হৈছিলে কি, ডিব্ৰুগড় পল্টন বজাৰৰ নিবাসী তোমাৰ নামটো কি? সাজিদা বেগম বাইদেৱে এখন KTM বাইক আজি 3 বছৰ আগতে হেৰাইছিলে, যিখন বাইক তেওঁ বিচাৰি হাবাদু খাই আহিছিলে, বিভিন্নজনৰ সহায় সহযোগ লৈছিলে, সফলো আনিছিলে। তাৰপিছত আমাক 3 দিনমানৰ আগতে তেওঁ আমাক এখন অভিযোগ দিলে যে আমাৰ বাইকখন হেৰাইছিলে আৰু তেওঁ এখন মানে খবৰো পাইছিলে বাইকখন অৰুণাচলত আছে। থানাতো তেওঁ গৈছিলে, থানাত আমিও গ'লোঁ। আমাৰ যোৱাৰ পিছত আমি থানাৰ লগত কথা পাতিম। বিল আছিদ না লখিমপুৰ জিলাৰ সৈনিক, তেখেত কি নাম? দীপাঞ্জিত লাহন, ধেমাজি আৰু লখিমপুৰ জিলাৰ সৈনিকসকলে যথেষ্ট সহযোগ কৰি বাইকখন উদ্ধাৰ কৰাত সহায় কৰিলে আৰু বাইকখন আমি অসম অৰুণাচল সীমান্তৰ পৰা উদ্ধাৰ কৰি বৰ্তমান লখিমপুৰ জিলাৰ জোনাই আৰক্ষী থানাত চমজাই দিলোঁ।